নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছো। আজি আমি দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বৰগীত নামৰ যিটো কবিতা আছে হেতৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিবলৈ লৈছো। গতিকে ভিডিঅটো ভাল পালে এটা শেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ লেখক হ'ল মাধৱদেৱ। গতিকে আমি প্ৰশ্নৰ উত্তৰখিনি আজি আলোচনা কৰিম। চাইলো কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে। আজি আমি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি গোটেইখিনি আলোচনা কৰিবলৈ লৈছো। গতিকে ভিডিঅটো চাই থাকা। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয়? উত্তৰখিনি দি আছো, প্ৰশ্নখিনি আগত দেখাই লৈছো। এইকেইটা প্ৰশ্নৰ উত্তৰ আজি দিবলৈ ওলাইছো। গতিকে ভিডিঅটো চাই থাকা। এতিয়া প্ৰথম প্ৰশ্নটো আছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব মাধৱদেৱৰ জন্ম হৈছিল 1889 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয়? উত্তৰ হ'ব শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, কোনখন গ্ৰন্থত মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ হ'ব নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ হ'ব মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উত্তৰ হ'ব উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্ধা। তাৰপিছত নেক্সট প্ৰশ্ন, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। উত্তৰ হ'ব বৰগীত বৰ উচ্চ স্তৰৰ মাৰ্গ সংগীত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ বিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহকে বৰগীত বুলি কোৱা হয়। তাৰপিছত বৰগীতৰ বিষয়বস্তুক ছভাগত ভগাব পাৰি। সেইবোৰ হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, স্বৰ, চাতুৰী। তাৰপিছত নেক্সট প্ৰশ্ন, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে? উত্তৰ হ'ব নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগতাল সম্মিলিত গীতকে বৰগীত আখ্যা দিয়া হয়। এই বৰগীতসমূহৰ ৰাগতাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নবেল নাম্বাৰ্ছ বুলি কৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ হ'ব মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বাৎসল্য মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবে তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, সপুৰুষৰ শিৱৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? উত্তৰ হ'ব সপুৰুষৰ শিৱৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে, কাৰণ শ্ৰীকৃষ্ণ হ'ল সকলোৰে আৰাধ্য। সেই আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। তাৰপিছত নেক্সট প্ৰশ্ন, সিদ্ধ মুনিগণে চিন্তিয়া নপায়ে হৰি উত্তৰ হ'ব মহাপুৰুষ মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। তাৰপিছত নেক্সট দীঘল প্ৰশ্ন, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰ হ'ব মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ'ল বাৎসল্য ভাৱৰ প্ৰকাশ। বাৎসল্য মানে হ'ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবে তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমেৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। ৰাতিপুৱা হোৱাৰ পিছত কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু কোমল
নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টপনিৰ পৰা জগাইছে সপুৰুষৰ শিৰৰ ভূষণ বুলি অৰ্থাৎ সকলো পুৰুষৰ শিৰৰ ভূষণ সকলোৰে আৰাধ্য কৃষ্ণ বুকুত বান্ধি কলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে সিদ্ধ মুনি ঋষিসকলে বহুত ধ্যান বহুত সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কলাত লৈ মৰম কৰিব পাৰিছে কেৱল মৰম ভক্তিৰ ফলত ইয়াৰ মৰম মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তিৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে লগতে মাধৱদেৱে নিজকে মুৰুখ অৰ্থাৎ মূৰ্খ বুলি উল্লেখ কৰি ত্ৰিজগতৰ প্ৰতি এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে ত্ৰিজগতৰ প্ৰতি ভক্তি মিলিল মুৰুখ মাধৱে বলে তাৰপিছত নেক্সট প্ৰশ্ন বৰগীতৰ মাজেৰে যশোদাৰ মাতৃ স্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা উত্তৰ হ'ব মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ মাজেৰে যশোদাৰ মাতৃ স্নেহ অতি সুন্দৰভাৱে প্ৰকাশিত হৈছে মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমেৰে টপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টপনিৰ পৰা নুঠাত যশোদাই বাপু কমল নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টপনিৰ পৰা জগাইছে পুৰুষৰ শিৰৰ ভূষণ বুলি অৰ্থাৎ সকলো পুৰুষৰ শিৰৰ ভূষণ সকলোৰে আৰাধ্য কৃষ্ণ বুকুত বান্ধি কলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে লগতে বৰগীতটিত কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কলাত লৈ মৰম কৰিব পাৰিছে হে কেৱল পৰম ভক্তিৰ ফলত ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে এনেদৰে মাতৃ যশোদাই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণক মাতৃ স্নেহৰ আঁকোৱালি ৰাখিছে তাৰপিছত নেক্সট প্ৰশ্ন বৰগীতৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা উত্তৰ হ'ব মহাপুৰুষ মাধৱদেৱে বিৰচিত উঠৰে উঠ বাবু গোপালহে বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণই জন্ম লৈছে গকুলৰ নন্দ যশোদাৰ ঘৰত সাধাৰণ শিশুৰ দৰে কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মাজেৰে ডাঙৰ দীঘল হৈ নন্দ যশোদাৰ ঘৰত আৰু যশোদায়ক কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাবু কমল নয়ন প্ৰাণধন বুলি সম্বোধন কৰিছে কলাত লৈ চুমা খাইছে এই কাৰ্যসমূহৰ পৰা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে বৰগীতটিত মাতৃ যশোদাৰ আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত ইয়াৰ মাধ্যমেৰে কবিয়ে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে তাৰপিছত নেক্সট প্ৰশ্ন বৰগীতৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা উত্তৰ হ'ব বৰগীতসমূহত বেদ উপনিষদৰ মৰ্মাৰ্থ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ হৃদয় আকুল প্ৰাৰ্থনা সংগীতক ভাষাৰে বৰ্ণনা কৰা হয় মাধৱদেৱ বিৰচিত উঠৰে উঠ বাবু গোপালহে বৰগীত ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে বৰগীতটিত মাধৱদেৱে মাতৃপুত্ৰৰ মধুৰ সম্পৰ্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায় সেইজনাকে যশোদাই পুত্ৰৰূপে লাভ কৰিছে কেৱল তেওঁৰ একান্ত ভক্তিৰ ফলত ইয়াৰ জৰিয়তে ভগৱান আৰু ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে তাৰপিছত নেক্সট প্ৰশ্ন আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ত্ৰিজগত প্ৰতি ভক্তি মিলিল মুৰুখ মাধৱে বলে উত্তৰ হ'ব উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে বিৰচিত উঠৰে উঠ বাবু গোপালহে বৰগীতটিৰ পৰা তুলি ধৰা হৈছে সাংগতি কাব্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে যে জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে ব্যাখ্যা হ'ব ভগৱান হৈছে ভক্তৰ অধীন একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি যিজন কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহুত সাধনাৰ পাছত বিচাৰি নাপায় তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে এই প্ৰসংগত মাধৱদেৱে নিজকে মুৰুখ অৰ্থাৎ মূৰ্খ বুলি নিজকে প্ৰতিপন্ন কৰি শেষত ভনিতা পেলাইছে আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা শ্বেয়াৰ মাৰি দিবলৈ নাপাহৰিবা থ্যাঙ্কস ফৰ ৱাচিং